ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেল NTVৰ বিগেষ্ট ৰিয়েলিটি শ্ব' ডান্স কা দাংগলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ নিৰ্বাচিত হৈছে গহপুৰৰ এগৰাকী 13 বছৰীয়া কিশোৰী। গহপুৰৰ অতিকৈ পিছপৰা অঞ্চল মিলনপুৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ কন্যা নেহা চেত্ৰীয়ে অনলাইন যোগে অডিশ্যন দি উক্ত ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত হৈছে। বুৰৈ গৰাখহনীয়াত ঘৰ মাটি ভেটি হেৰুৱাই চৰকাৰে প্ৰদান কৰা ভূমিত এটি জুপুৰি সদৃশ গৃহত বসবাস কৰা শংকৰ চেত্ৰী আৰু চম্পা চেত্ৰীৰ কন্যা নেহাই ৰিয়েলিটি শ্ব'টোত অংশগ্ৰহণৰ বাবে মধ্যপ্ৰদেশৰ ভূপাললৈ বুলি ৰাওনা হ'ব শনিবাৰে। নেহাৰ ভূপাললৈ যোৱাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে পিতৃ মাতৃৰ আৰ্থিক দৈন্যতা। বহিৰাজ্যৰ হোটেলত কাম কৰি পৰিয়াল চলাই থকা শংকৰ চেত্ৰী লকডাউনৰ সময়ৰ পৰাই কৰ্মহীন হৈ নিজ গৃহতে থাকিব লগা হোৱাত কন্যাৰ আশা পূৰণৰ ক্ষেত্ৰত ধমকি ৰ'ব লগা হৈছে। টকৌবাৰীৰ একাংশ শুভাকাংক্ষী যুৱকে নেহাৰ ভূপাললৈ যোৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কিছু পৰিমাণে অৰ্থ সংগ্ৰহ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। সেই ক্ষেত্ৰত নেহাৰ লগতে পৰিয়ালবৰ্গই অসমবাসীৰ পৰা আশীৰ্বাদ কামনা কৰাৰ লগতে আহ্বান জনাইছে আৰ্থিক সাহায্যৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত গহপুৰ তথা সমগ্ৰ অসমকে প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়া নেহাক সহায়ৰ হাত আগবঢ়াবলৈ শংকৰ চেত্ৰীৰ নামত থকা ভাৰতীয় ষ্টেট বেংক বালিজান শাখাত থকা 3365964139 IFSC CBIN 0009140 নম্বৰ একাউণ্টত আৰ্থিক সাহায্য জমা দিব পাৰে। লগতে 9080793687 নম্বৰত যোগাযোগ কৰিব পাৰে। গহপুৰৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট এনি ভাৰত।